আৰু এই এবিঘা জ্বালাৰ খেতিত আমি জ্বালা পুতিছিলোঁ 5,000 জ্বালাৰ পুলিত। তো 5,000 জ্বালাৰ পুলিত আমি বৰ্তমান খৰচা হৈছে আমাৰ এটা জ্বালা কুঁহিয়াৰ পুলিত আমাৰ 2 টকা জ্বালা পুলিত খৰচা হৈছে 2 টকা। এটা পুলিত 2 টকাকৈ আমি কিনিছোঁ এই জ্বালা কুঁহিয়াৰ খেতিখনত। তো এটা পুলিত যদি 2 টকা হয় আমি 5,000 জলকীয়াৰ খেতি জ্বালা পুতিছোঁ। তো 5,000 জ্বালাৰ পুলিত আমাৰ কিমানখিনি টকা গৈছে আপোনালোকে টোটেল গমে পাইছে। মই জনাই দিছোঁ 10,000 টকা আমাৰ 10,000 জ্বালাৰ খেতিত পুলিত পৰিছে, অনলি পুলিত। আৰু এইবোৰ হৈছে আমাৰ নাগা জলকীয়া, আপোনালোকে দেখা পাইছে এনেকৈ ভৰপূৰ হৈছে। আৰু মানে কি নেক্সট মাহৰ পৰা আমাৰ যিখিনি জলকীয়া আমি লগাইছিলোঁ নগা জলকীয়া, এনেকৈ আমাৰ গোটেইখিনি জলকীয়া আৰম্ভ হৈছে। মানে কি নেক্সট মাহত আমি মাৰ্কেটিং ল'ব পাৰিম। আৰু আপোনালোকে দেখা পাইছে এই জ্বালাখিনি আমি বৰ্তমান 2 মাহ আগত পুতিছিলোঁ, মানে কি ফাগুনৰ মাহত। এতিয়া ফাগুন চ'ত বহাগৰ মাহ চলি আছে। আৰু বহাগৰ মাহত আপোনালোকে জানিব পাৰে কি বাৰিষাৰ খেতি হয়, বাৰিষাৰ খেতিত জলকীয়াৰ বহুখিনিয়ে দাম ল'বলৈ সক্ষম হ'ব। তাকে এইকাৰণে আমি পুতিছোঁ পূৰা এবিঘা জলকীয়াৰ খেতি। আপোনালোকে দেখা পাইছে কিমান সুন্দৰকৈ ৰাখিছোঁ জলকীয়া কেইডাল। আৰু যদি আপোনালোকৰ ভিডিঅ'বিলাক ভাল লাগে, পিকে ব্লগ কিষাণ ভাই পিকে চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব, তাকে এনেকুৱা খেতিৰ ভিডিঅ' আপোনালোকে। এই জলকীয়াৰ খেতিখন আমাৰ সম্পূৰ্ণৰূপে 2 মাহ হ'ল। মানে কি আমি ফাগুনৰ মাহত ইয়াক ৰোৱনি কৰিছিলোঁ, মানে কি পুতি কেনে ইয়াৰ 2 মাহ হ'ল, মানে ইয়াৰ বয়স 2 মাহ হ'ল জলকীয়াডালৰ বয়স। মানে কি ইয়াক আমি ফাগুনৰ মাহত ৰোৱনি কৰিছিলোঁ আৰু ফাগুনৰ মাহৰ পৰা এতিয়া 2 মাহ মাছত আমাৰ ই ফচল দিবলৈ আৰম্ভ কৰিছে। আপোনালোকে দেখা পাইছে। আৰু আপোনালোকে দেখা পাইছে এই জলকীয়াৰ খেতিখনত আপোনালোকে সঠিক টাইমত যদি আপোনালোকে ইয়াক ৰোৱনি কোচাই কৰিব নোৱাৰে, তো আপোনালোকে ইয়াৰ মাৰ্কেটিং সম্পূৰ্ণৰূপে ল'ব নোৱাৰিব। তাকে ইটো খেতি কৰা হৈছে বাৰিষা। আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ মোৰ জ্বালা খেতিখন, মানে 1 বিঘা জ্বালাৰ খেতি। এইখন হৈছে নাগা জলকীয়া আৰু জাম জলকীয়া। আপোনালোকক দেখাই দি আছোঁ জাম জলকীয়া লগা আৰম্ভ হৈ গৈছে। এইখন হৈছে বাৰিষাৰ খেতি। আৰু আমি জেঠ মাহৰ পৰা এই জলকীয়াবোৰ বিক্ৰী দিবলৈ সক্ষম হ'ম। মানে কি নেক্সট মাহত আমি পূৰা মাৰ্কেটিং ল'ব পাৰিম। আমাৰ এইখন দেখা পাইছে আমাৰ এইখন জলকীয়াৰ খেতি, বাৰিষা জলকীয়াৰ খেতি। এনেকৈ আমি শাৰী শাৰীকৈ বনাইছোঁ আৰু পানী যাতে ইয়াত বিখ্যাত নকৰে জ্বালাৰ পুলিবিলাকত, এনেকৈ গোটেইবিলাক জ্বালা লাগিছে। আৰু এইটো হৈছে আমাৰ নাগা জলকীয়া, আপোনালোকে দেখা পাইছে। এইটো হৈছে নগা জলকীয়া, এনেকৈ লাগি আছে চব সম্পূৰ্ণৰূপে লগা আৰম্ভ হৈছে। মানে কি জেঠ মাহৰ পৰাই আমি সম্পূৰ্ণৰূপে ইয়াক বিক্ৰী কৰিবলৈ সক্ষম হ'ম। মানে কি কিমান খৰচা গৈছে, সম্পূৰ্ণৰূপে কিমান খৰচা আহিছে ইয়াত, হালৰ পৰাই মেডিচিনৰ পৰাই পুলিৰ পৰাই কিমানখিনি খৰচা আহিছে, পূৰা আজি এই ভিডিঅ'টোত ডেডিকেটেড ভিডিঅ' আমি কথা পাতিম। আৰু এনেকৈ পানীলাওৰ কলিবোৰো মানে কি বহুত এনেকৈ আহিব ধৰিছে, মানে কি বহুত। আৰু আপোনালোকে দেখা পাইছে এনেকুৱা কৰিব হ'লে, এনেকৈ ৰাখিবলৈ হ'লে এই মাখি ফানখন আপোনালোকে কিনিব লাগিব, এই মাখি বিস্কুটখন। মানে কি মহ যিটো ফচল ৰখোৱা মহ আছে, এইটো দেখা পাইছে আপোনালোকে পৰি আছে। এইটো মই আপোনালোকে দেখাই দি আছোঁ। এইটো ই সোমাব ইয়াৰ তলতো আছে, দেখা পাইছে ফাঁচি আছে, এনেকৈ ফাঁচি থাকিব। আৰু আপোনালোকে দেখা পাইছে, আপোনালোকক দেখাই দিছোঁ। এইটো মোৰ লাও দাগি কৰি দিছে আৰু ফুটাই দিছে, এইটো পূৰা স্ক্ৰেচ কৰি দিছে। এনেকৈ ইয়াৰ ফান যদি আপোনালোকে নানে তো বহুত বেছি সন্মুখীন হ'ব এই মহ চিচা পকাটোৰ কাৰণে। মানে কি লাওবোৰ এনেকৈ সৰি যাব আৰু আপোনালোকৰ এই বিলাই হৈ যাব। এইখন হৈছে মোৰ পানীলাওৰ চাঙি। আৰু আপোনালোকে দেখা পাইছে পানীলাওৰ চাঙিখন পূৰা 2 বিঘা মাটিত পানীলাওৰ চাঙি কৰা আছে। মানে কি পানীলাওৰ খেতিত পানীলাও আৰু জাহাবল দিয়া হৈছে। মানে কি আপোনালোকক দেখাইছোঁ জাহাবল মোৰ সম্পূৰ্ণৰূপে খেতিত আহিবলৈ শুৰুৱাত হৈছে আৰু ভাল লাগি আছে। আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণৰূপে। আৰু এইবিলাক দেখা পাইছে মোৰ জাহাবল আহিবলৈ আৰম্ভ হৈছে, ধুনীয়াকৈ আহি আছে। আৰু আপোনালোকক দেখাই দিছোঁ ডাঙৰো আছে জাহাবল, বিক্ৰীও কৰিছোঁ। আৰু আপোনালোকক দেখাই দি আছোঁ, চাই থাকক। আৰু এনেকৈ জাহাবল মোৰ ডাঙৰ হৈ আহি আছে, আপোনালোকে দেখা পাইছে। মানে কি জাহাবলৰ খেতি কৰিবলৈ হ'লে আপোনালোকে পূৰা মোৰ ভিডিঅ'ৰ মাধ্যমে ফুল ডেডিকেটেড ভিডিঅ' আপোনালোকে দেখা পাব।